বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে মাহিৰ একাডেমি more likely to মানে সম্ভাৱনা বেছি more likely to মানে সম্ভাৱনা বেছি এতিয়া more likely to আমি কেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি আমি যেতিয়া ইংৰাজীত ক'বলৈ যাম বা অসমীয়াত যেতিয়া কম যে আজি বৰষুণ হোৱাৰ সম্ভাৱনা বেছি ৰাহুল আজি অহাৰ সম্ভাৱনা বেছি হিহতে এটা গাড়ী কিনাৰ সম্ভাৱনা বেছি এনেকুৱা ধৰণৰ সম্ভাৱনা বেছি যেতিয়া আমি কম তেতিয়া more likely to ব্যৱহাৰ কৰি পেলাই আমি ইংৰাজীত কথা বতৰা পাতিম more likely to মানে সম্ভাৱনা বেছি বাক্যটো আমি কেনেকৈ বনাম বাক্যটো বনাবলৈ হলে প্ৰথমতে স্ট্ৰাকচাৰটো ফলো কৰিব লাগিব সাবজেক্ট লিখিব লাগিব সাবজেক্ট প্লাস ভি ভার্ব এম ইজ আৰ প্লাস more likely to plus verb 1 plus object verb 1 অর্থাৎ ভার্বৰ প্ৰেজেন্ট ফৰ্মটো ভার্বৰ এক নম্বৰ ফৰ্মটো আমি ব্যৱহাৰ কৰিম ঠিক আছে এইটো স্ট্ৰাকচাৰ মতেহে আমি বাক্যটো বনাম আৰু এইটো স্ট্ৰাকচাৰ মতেহে আমি ইংৰাজীত কথা বতৰা পাতিবলৈ শিকিম এতিয়া আজি বৰষুণ হোৱাৰ সম্ভাৱনা বেছি নিশ্চয় আমি এনেকৈ কওঁ যে আজি বৰষুণ হোৱাৰ সম্ভাৱনা বেছি আমি হেতু কেনেকৈ কম it is more likely to rain today it is more likely to rain today ইয়াত it হল সাবজেক্ট ইটৰ লগত আমি am is are লগত am be verb am is are তিনটাৰ ভিতৰত আমি is বহাইছো কিয় জানে ইটৰ লগত সদায় is বহায় it is তাৰ পিছত আমি more likely to ব্যৱহাৰ কৰিছো more likely to ব্যৱহাৰ কৰিম তাৰ পিছত rain to হল ভাৰ্বৰ এক নম্বৰ ফৰ্ম অৰ্থাৎ ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম ভাৰ্বৰ প্ৰথম ফৰ্মটোই হল এক নম্বৰ ফৰ্ম তাৰ পিছত অবজেক্ট হল টুডে it is more likely to rain today ওপৰত যেটো স্ট্ৰাকচাৰ আছে স্ট্ৰাকচাৰ মতে আমি বাক্যটো বনাম তেতিয়াহে বুজিবলৈ সুবিধা হ'ব বা ইংৰাজীত কথা বতৰা পাতিবলৈ হলে আমি বুজি পাম it is more likely to rain today আজি বৰষুণ হোৱাৰ সম্ভাৱনা বেছি ৰাহুল আজি অহাৰ সম্ভাৱনা বেছি আমি নিশ্চয় তেনেকৈ কওঁ যে কোনোবাই যদি আজি অহাৰ সম্ভাৱনা বেছি আমি তেনেকৈ কওঁ আমি মই এটা নাম এটা উল্লেখ কৰিছো যে ৰাহুল আজি অহাৰ সম্ভাৱনা বেছি ৰাহুল ইজ মোৰ লাইকলি টু কাম টুডে ৰাহুল ইজ মোৰ লাইকলি টু কাম টুডে হিহতে এটা গাড়ী কিনাৰ সম্ভাৱনা বেছি দে আৰ মোৰ লাইকলি টু বাই এ কাৰ দে আৰ এটো হল দে টু হল সাবজেক্ট দেৰ লগত আমি আৰ বহাইছো তাৰ পিছত মোৰ লাইকলি টু বহাইছো বাই টু হল ভাৰ্বৰ প্ৰথম ফৰ্ম অৰ্থাৎ প্ৰেজেন্ট ফৰ্ম তাৰ পিছত এ কাৰ অবজেক্ট দে আৰ মোৰ লাইকলি টু বাই এ কাৰ হিহতে এটা গাড়ী কিনাৰ সম্ভাৱনা বেছি তেও অহাকালি গুৱাহাটী যোৱাৰ সম্ভাৱনা বেছি নিশ্চয় আমি তেনেকৈ কওঁ যে তেও অহাকালি গুৱাহাটী যোৱাৰ সম্ভাৱনা বেছি এটো আমি কেনেকৈ কম এটো আমি কম he is more likely to go to Guwahati he is more likely to go to Guwahati হিহতে মেচখন জিকাৰ সম্ভাৱনা বেছি কিবা এটা খেল হলে আমি নিশ্চয় কওঁ যে হিহতে মেচখন জিকাৰ সম্ভাৱনা বেছি they are more likely to win the match they are more likely to win the match তেও পৰীক্ষাত পাছ কৰাৰ সম্ভাৱনা বেছি আমি নিশ্চয় তেনেকৈ কওঁ যে তেও পৰীক্ষাত পাছ কৰাৰ সম্ভাৱনা বেছি he is more likely to pass in examination ঠিক আছে এনেকৈ সম্ভাৱনা বেছি এনেকৈ কথা বতৰা যেতিয়া আমি পাতিবলৈ যাওঁ তেতিয়া more likely to ব্যৱহাৰ কৰি পেলাই আমি ইংৰাজীত কথা বতৰা পাতিব পাৰিম বন্ধু বান্ধৱীসকল মোৰ চেনেলটোৰ নাম হল মাহিৰ একাডেমি আৰু ফেসবুক পেজটো আছে মাহিৰ একাডেমি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নোটিফিকেশনটো টিপি দিব যাতে এনেকুৱা ধৰণৰ ভিডিও পাবলৈ হলে মই আপডেট দিয়াৰ লগে লগে আপোনালোকে দেখা পায় আৰু মোৰ ভিডিওবিলাক চাব আমি ইংৰাজী কেনেকৈ শিকিব পাৰি তেনেকুৱা ধৰণৰ ওপৰতেই মোৰ ভিডিওবিলাক গতিকে চাব আৰু কমেন্ট কৰিব ধন্যবাদ